1962 চনতে স্থাপন কৰা উজনি অসমৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হিচাপে পৰিচিত হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত আয়োজন কৰা সপ্তাহজোৰা বাৰ্ষিক ক্ৰীড়া দিৱস অতি উৎসাহ উদ্দীপনাৰে সফলভাৱে সামৰণি পৰে। বিদ্যালয় চৌহদত অনুষ্ঠিত এই ক্ৰীড়া সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়। সপ্তাহজোৰা ক্ৰীড়া দিৱসৰ অন্তৰ্গত বিভিন্ন ধৰণৰ খেলা-ধূলাৰ আয়োজন কৰা হয়। খো-খো, ফুটবল, দৌৰ, লং জাম্প, হাই জাম্প সহ বিভিন্ন এথলেটিক্স প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰে। খেলসমূহ সুশৃংখলিতভাৱে সম্পন্ন হোৱাত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকা উল্লেখযোগ্য। আজি অনুষ্ঠিত বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন DS পোদ্দাৰ। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰি প্ৰশাসনৰ লগতে খেল-ধেমালিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শাৰীৰিক বিকাশ আৰু মানসিক দৃঢ়তাৰ বাবে ক্ৰীড়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰি তেখেতে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়। এই অনুষ্ঠানত বিশেষ আকৰ্ষণ আছিল 2025 বৰ্ষৰ CBSE চূড়ান্ত পৰীক্ষাত অসমীয়া ভাষাত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰী স্থিতি বৰালৈ লাৱণ্য বৰুৱা সৰণি বঁটা প্ৰদানৰ লগতে মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ বিভিন্ন শ্ৰেণী আৰু বিভিন্ন শিতানত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰেৰে সন্মানিত কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটো সফলভাৱে সম্পন্ন হোৱাত বিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। অনুষ্ঠানটিৰ শেষত মায়াবিনী গীতৰ লগতে জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি পৰে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। মেমৰিয়েল ইনষ্টিটিউটৰ অধ্যক্ষা পিতৃ গোহাঁই গগৈ। আজি আমাৰ বাৰ্ষিক ক্ৰীড়া দিৱসৰ শেষৰটো অনুষ্ঠান আছিল, ক্লজিং চেৰিমনি আছিল। আৰু তাৰে আমি আচলতে আমাৰ গোটেই বছৰটোৱে আমাৰ গ্ৰুপ এক্টিভিটিজবিলাক হৈ থাকে, গ্ৰুপ ইভেণ্টছবিলাক হৈ থাকে। আৰু সেই ইণ্ডিভিজুৱেল এক্টিভিটিজখিনি আমি এসপ্তাহত পাতিলোঁ আৰু যোৱাকালি আৰু তাৰ আগদিনাখন আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। আজি খালি আমাৰ মেইন ট্ৰফিজকেইটা যেনেকৈ ষ্টুডেণ্ট অফ দ্য ইয়েৰ আমাৰ স্থিতি বৰাই পাইছে, ক্লাছ 10 পাছ আউট। আমি সদায় হাইষ্ট পাৰ্চেণ্টেজ যি CBSE পায়। আৰু এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে স্থিতি বৰাই এইবাৰ 100ৰ ভিতৰত 100 পাইছে অসমীয়াত। আৰু সেই তাৰ মেমৰিত আমাৰ প্ৰাক্তন শিক্ষয়িত্ৰী লাৱণ্য বৰুৱা মেমৰিত সোঁৱৰণত তেখেতৰ ল'ৰা পাৰ্থ প্ৰতিম বৰুৱাই 10,000 টকা আৰু এটা ট্ৰফি আগবঢ়াইছে। এইটো এটা ৰানিং হ'ব, প্ৰত্যেক বছৰে দিব বুলি কৈছে। আৰু এইটো আমাৰ গৌৰৱৰ কথা যে এখন ইংৰাজী মাধ্যমৰ স্কুল হৈ আমি আমাৰ ছাত্ৰ-ছাত্ৰীক 100ৰ ভিতৰত 100 পোৱাবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ আজি অনুষ্ঠানত চিফ গেষ্ট হিচাপে আহিছিল উইং কমাণ্ডাৰ SB পোদ্দাৰ NCCৰ, আৰু গেষ্ট অফ অনাৰ আমাৰ ফৰ্মাৰ প্ৰিন্সিপাল অৰুণিমা ভূঞা মেম, লগতে আৰু অন্যান্য গেষ্ট আহিছিল। তাৰে ভিতৰত হৈছে আমাৰ ডক্টৰ মৌচুমী বৰগোহাঁই মেম, তেখেত ৰিটায়াৰ্ড ভাইচ প্ৰিন্সিপাল DCB গাৰ্লছ কলেজ। আৰু তেওঁ আমাৰ স্কুল সুন্দৰকৈ প্ৰগ্ৰামটো হৈছে। আজি যিটো আমাৰ বাৰ্ষিক ক্ৰীড়া দিৱসটো আমাৰ সকলো মানে এটা বৃহৎ সফলতা বুলি মই ক'ব পাৰোঁ। কাৰণ য'ত সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ কাৰণে এটা খুব স্মৰণীয় দিন। আৰু মোৰ সঁচাকৈ খুব ভাল লাগিছে আজি দিনটো। আৰু যোৱা সপ্তাহত যিটো আমাৰ প্ৰত্যেক খেলুৱৈ, আমাৰ ষ্টুডেণ্টৰ প্ৰত্যেক খেলুৱৈ, ইহঁতক দেখি মানে ইহঁতৰ খেল দেখি সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে আমাৰ বিদ্যালয়ত খুব শক্তিশালী আৰু প্ৰতিভাশালী। আজি হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত এনুৱেল স্পৰ্টছ মিটৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত মোক লাৱণ্য বৰুৱা সৰণি বঁটা লগতে স্কুল টপাৰ বঁটা প্ৰদান কৰা হৈছে। মই এই বঁটা প্ৰদান কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু পাৰ্থ প্ৰতিম বৰুৱা ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ স্পৰ্টছ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ মোৰ ছোৱালী স্থিতি বৰাই CBSE পৰীক্ষাত
100 ভিতৰত অসমীয়াত 100 ভিতৰত 100 পাই তাই সফলতা অৰ্জন কৰিছিলে। সেইকাৰণে হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ যি লাৱণ্য বৰুৱা সোঁৱৰণী বঁটা আছে, সেই সোঁৱৰণী বঁটাটোই আজি দাতা পৰিয়ালে তেওঁক আজি এই এনুৱেল স্পৰ্টছ ডে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত তেওঁক প্ৰদান কৰিছে। তাৰ বাবে মই স্কুল কৰ্তৃপক্ষ লগতে দাতা পৰিয়াল সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।